নুনমাটি শোধনাগাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যনৰ আহ্বানত এই প্ৰতিবাদী কাৰ্যসূচী শ্ৰমিকৰ অধিকাৰ পুনৰুদ্ধাৰ শ্ৰম সংহিতা বাতিল চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিকে ধৰি প্ৰায় 14টাকৈ দাবী উত্থাপন কৰে সংগঠনটোৱে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই সংগঠনকেইটাই এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাই ল'ব বিচাৰিছোঁ এই আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেধৰণেই আজি প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ দেশ আজি দেশৰ 25 কোটি শ্ৰমিক কৰ্মচাৰীয়ে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যন সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানত আজি ৰাষ্ট্ৰীয় সাধাৰণ ধৰ্মঘট পালন কৰিছে আমাৰ অসমতো তৈলখণ্ড বেংক বিদ্যুৎ বীমা আনকি চকা বন্ধ ওলা উবেৰো আজি চলা নাই গতিকে আমি সমগ্ৰ শ্ৰমিক শ্ৰেণী আমি ইউনাইটেড ৱৰ্কমেন ইউনিয়ন আৰু AICTৰ ফালৰ পৰা ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ আমাৰ মেইন দাবীটো হ'ল 4টা শ্ৰম সংহিতা